মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ সুৰেন দাস দেৱক আজি যি ৰাজহুৱাভাৱে সম্বৰ্ধনাৰ ব্যৱস্থা কৰিছে আৰু পৰিয়ালবৰ্গই যিখিনি আয়োজন কৰিছে উদযাপন সমিতি গঠন কৰি যেনেধৰণে কৰিছে মই আচলতে আজি এই অনুষ্ঠানত থাকিবলৈ পাই নিজকে ধন্য মানিছোঁ কাৰণ তেখেতৰ লগত মই 5 বছৰ এটা এই মহাবিদ্যালয়ত সেই অসমালনৰ সময়ত এটা সম্পৰ্ক আছিলে আৰু তেখেতৰ প্ৰতি মোৰ অত্যন্ত শ্ৰদ্ধা আছিলে আৰু তেখেতেও মোক মৰম কৰিছিল গতিকে তেখেতৰ মই আজি দীৰ্ঘায়ু কামনা কৰিছোঁ সুস্বাস্থ্য কামনা কৰিছোঁ আৰু তেখেতৰ যিখিনি গুণমুগ্ধ বা আমাৰ ডক্টৰ ময়ূৰ বৰুৱা ডাঙৰীয়া উপস্থিত থাকিল সুশীল গোস্বামী দেৱ ক্ষীৰ বৰুৱা দেৱ যিখিনি কথা বতৰা তেখেতৰ সম্পৰ্কত ক'লে আমি সকলোৱে শুনিলোঁ আমি সঁচাকৈ এই সভাখনত উপস্থিত থাকিবলৈ পাই নিজকে ধন্য মানিছোঁ তেখেতৰ দীৰ্ঘায়ু আৰু সুস্বাস্থ্য কামনা কৰিলোঁ অসমৰ বিভিন্ন মহাবিদ্যালয় বিভিন্ন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপকসকলক সময়ে সময়ে কেতিয়াবা মানুহে সম্বৰ্ধনা যাচে কিন্তু এই জামুগুৰি চতিয়া এই অঞ্চলৰ মানুহে যিটো আন্তৰিকতাৰে সৈতে এই কামবোৰ কৰে সেই কথাটোৰ পৰা মই ভাবোঁ অসমৰ মানুহে বহু কথা শিকিবলগীয়া আছে আজি সুৰেন দাস দেৱ তেওঁ শাৰীৰিকভাৱে অলপ অসুস্থ কিন্তু তেখেতৰ গ্ৰন্থ উন্মোচন কৰিবলৈ ডক্টৰ সুশীল গোস্বামী ডক্টৰ ক্ষীৰধৰ বৰুৱা আৰু এইটো অঞ্চলৰ আপোনাৰ চতিয়া সমষ্টিৰ বিধায়ক নিৰ্বাচনৰ বতৰতো 3.5 ঘণ্টা সময় ধৰি আছে আৰু লগত বহুতো অৱসৰপ্ৰাপ্ত অধ্যাপক অধ্যাপিকা নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰী আছে এই কথাটোৱে প্ৰমাণ কৰে যে অসমত যিসকল লোকে অসমৰ বিদ্যায়তনিক ভেটি সবল কৰিবৰ কাৰণে অহোপুৰুষাৰ্থ কৰিছিল তেওঁলোকক সন্মান জনোৱা মানুহৰ অভাৱ হোৱা নাই আৰু আটাইতকৈ বেছি তীৰবিৰাই থাকে তেনেবোৰ মানুহ এই চতিয়া জামুগুৰি বিশ্বনাথ চাৰিআলি অঞ্চলত গতিকে তেনে এটা অঞ্চলত তেনে এটা অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই মই ধন্য মানিছোঁ আৰু গৌৰৱ অনুভৱ কৰিছোঁ আৰু সমগ্ৰ অসমলৈ এটা যোগাত্মক বাৰ্তা যাব বুলি আশা কৰোঁ আমাৰ বাবে এটা বিশেষ দিন কিয়নো আজি আমাৰ ককা শ্ৰীযুত সুৰেন দাস দেৱৰ দুখনি গ্ৰন্থ উন্মোচন হৈছে এখন তেওঁৰ নিজে লিখা লেখাসমূহৰ সংকলন আৰু এখন হৈছে বেলেগৰ দ্বাৰা তেওঁৰ গুণমুগ্ধই লিখা তেওঁৰ ওপৰত লিখা এখন কিতাপ আৰু যিহেতু গম পাইছোঁ এখন হৈছে এখনৰ নাম শিক্ষা কাণ্ডাৰী যি গুণমুগ্ধই তেওঁৰ ওপৰত লিখিছে আৰু আনখন সংকলনৰ নাম হৈছে খোজ আৰু দিছ ইজ এ ভেৰি অস্পিচিয়াছ ডে ফৰ আছ কাৰণ এইখন কলেজত ককাই জন্ম লগ্নৰ পৰাই জড়িত হৈ আছে প্ৰায় 1996লৈকে অৱসৰ লোৱালৈকে আজি এই দিনটোত এইখন কলেজতে আমি এনেকৈ সকলো ৰাইজৰ মাজত এনেকৈ উন্মোচন কৰিবলৈ পাই নথৈ আনন্দিত হৈছোঁ আৰু উৎসাহিত হৈছোঁ প্ৰায় তাৰোপৰি আমাক নিজকে ধন্য মানিছোঁ